এই পাণৰ শিল্পীগৰাকীক সকলোৱে আমি যেনেকে শ্ৰদ্ধা জনাইছো সকলোৱে সমানে শ্ৰদ্ধা জনাইছে আৰু তেখেতৰ যি অকাল মৃত্যু এই মৃত্যুৰ ৰহস্য আমি কিন্তু অকল আমি বুলি নহয় সকলোৱে প্ৰাণে প্ৰাণে এই কথাটো উত্থাপন হৈছে যে তেখেতৰ মৃত্যু কেনেকৈ হ'ল আচলতে মৃত্যুটো এটা দুৰ্ভাগ্যজনক আৰু এটা এনেকুৱা জেগাত নি ছিংগাপুৰ নিচিনা জেগাত নি সাগৰৰ মাজত অসুস্থ দেহাৰে এই মানুহজনক নি যে কি কাৰণত তেখেতসকলে পানীত সাঁতুৰিবলৈ দি কোনো ব্যৱস্থা নলয় তেখেতৰ যিজন মেনেজাৰ আছিল মেনেজাৰ লগত আছিল সকলো লগত আছিল এইসকলে চামকানু মহন্তই তেখেতক জানিছিল যে অসুস্থ যাব নোৱাৰা অৱস্থাত আছিল তেখেতক মাতি নিছিল কিন্তু তেওঁ সুৰক্ষাৰ ব্যৱস্থা কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে নকৰিলে গতিকে ইয়াত আমি তেখেতসকলৰ ভুল দেখিছো আৰু তেখেতসকলে ইয়াতে কি ৰহস্যৰ কাৰণে তেখেতক লৈ গৈ কোনো ব্যৱস্থা নিদিয়ে সিকিউৰিটিৰ কথা নাই মেডিকেলৰ কোনো কথা নাই তেনেকুৱা ব্যৱস্থাৰে তেখেতক ছিংগাপুৰলৈ নি যি তেখেতক হত্যা আমি ক'বলৈ বিচাৰিছো ইনকুৱাৰীত ওলাব ইতিমধ্যে CID তদন্ত কৰি আছে আজি শুনিছো তেখেতসকলক গ্ৰেপ্তাৰ হৈছে ৰাতিপুৱাই বোলে তেখেতসকলক আনিছে কিন্তু আমি বিচাৰিছো কঠোৰ শাস্তি হ'ব লাগে যদি দোষী হয় তেখেতসকলক কঠোৰ শাস্তি হ'ব লাগে যাতে এজন আমাৰ দেৱতা ভগৱান আমাৰ মাজৰ পৰা লৈ গৈছে এইখিনি কিমান সহজে কিন্তু আমাৰ অসমৰ ৰাইজে মানি নল'ব আমি কোনেও মানি নলওঁ গতিকে ইয়াৰ শাস্তি কিন্তু কঠোৰ শাস্তি হ'ব লাগিব তেখেতসকলৰ শাস্তি এনেকুৱা এটা শাস্তি দৃষ্টান্তমূলক শাস্তি হওক যে এজন ভগৱানক এজন আমাৰ দেৱতা আমাৰ প্ৰাণৰ আমঠুক নি তেখেতসকলে কোনো সিকিউৰিটি নিদিয়াকৈ তেখেতক যেনেকৈ তিলকৈ হত্যা বুলিয়ে ক'ব লাগিব যদিও তদন্তৰ আওতাত আছে আমি হত্যা বুলি ক'ব নোৱাৰোঁ তেখেতক কিন্তু আমি দোষী বুলি সাব্যস্ত কৰিছোঁ তেখেতসকলৰ যি তেখেতৰ দায়িত্ব ল'ব লাগিছিল সেই দায়িত্ব তেখেতসকলে পালন কৰিব নোৱাৰিলে গতিকে তেখেতক আমি সেই পিনৰ পৰা আমি দোষী সাব্যস্ত কৰিছোঁ গতিকে আমি বিচাৰোঁ অসমৰ ৰাইজে বিচাৰে আমি আমাৰ দলেও বিচাৰে তেখেতৰ উচিত ব্যৱস্থাৰে তেখেতৰ শাস্তি হ'ব লাগে আৰু তদন্ত খুব খৰতকীয়াকৈ কৰি তেখেতসকলক যাতে ব্যৱস্থা লয় কঠোৰ ব্যৱস্থা লয় তাৰ বাবে আমি আহ্বান জনাম